লাগে সেইখিনি আমি কৰিম। আমি গুৰুজনাৰ জন্ম কথাৰ পৰা গুৰুজনাৰ বিদায় পৰ্বলৈকে সেই কথাখিনি আমি বহুত পাতিম। কিন্তু এতিয়া কথা হ'ল যে আমাক যিখিনি দি থৈ গ'ল বৰগীত, আমাক যিবোৰ দি থৈ গ'ল আমাৰ ভাওনা, আমাক যিভাগ দি থৈ গ'ল আটাইতকৈ পবিত্ৰ ঠাই নামঘৰ, এইবোৰ যাতে কলুষিত নহয় কেতিয়াও, যুগ যুগান্তৰলৈ অসমীয়া জাতি যেতিয়া জীয়াই থাকিব তেতিয়ালৈকে যাতে এইবোৰ আমাৰ সম্পদ হৈ থাকে, আমাৰ সমাজে বুজি পায়, তেনেকুৱা কাম আমি কৰিব লাগিব। নহলে আমাৰ নতুন প্ৰজন্মই আমাক আকৌ হাঁহি থৈ যাব যে তোমালোকৰ সময়ত তোমালোকে মাহ প্ৰসাদ খাই থাকিলা, তোমালোকে সিদ্ধ প্ৰসাদৰ চিন্তা কৰি থাকিলা, তোমালোকে একো কৰি থৈ নগলা। তেনেকৈ যাতে আমাক ক'ব নোৱাৰে তাৰ বাবে আমি সেইখিনি কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। সেইখিনি কাম আমি কৰিব লাগিব। সেইখিনি কাম গ্ৰাম্যাঞ্চলৰ এনে নামঘৰৰ পৰা আৰম্ভ হয়। আজি নিশালৈ আপোনালোকৰ পাৰিজাতখন নাট আছে, কিন্তু কিমান ভাল লগা কথা যে আপোনালোকৰ কণমানিসকলে নাটভাগীৰ বিষয়ে শিকিছে, চৰিত্ৰক উপলব্ধি কৰিছে। সেই চৰিত্ৰবোৰ গুৰুজনাই আপোনাৰ মোৰ ব্যক্তিগত জীৱনত খাপ খোৱাকৈ ৰচনা কৰি থৈ গৈছে। আৰু নাটখন খুব সুন্দৰ তেওঁলোকে নিৰ্বাচন কৰিছে পাৰিজাত হৰণ, বিশেষকৈ মহিলাসকলৰ বাবে তেওঁলোকে চাই বৰ ভাল পাব। সেই পাৰিজাতখন নাটভাগীৰ এই অচি সত্যভামাৰ কাজিয়াখন আপুনি যদি ভালকৈ মন কৰে এনেকুৱা লাগিব যে আমাৰ চুবুৰীয়া দুগৰাকী খুৰীয়ে যেতিয়া কাজিয়া কৰি থাকে একেবাৰে তেনেকুৱা কাজিয়াই হয়। সেই যে কাজিয়া কিবা এটা পোৱাৰ বাবে তাৰণা, তাক নোপোৱাৰ পাছত আকৌ এয়া মোৰ নহয় বুলি স্বীকাৰ কৰালৈকে, ত্যাগ কৰালৈকে, যেনেকৈ ৰুক্মিণীয়ে কৈছিল যে প্ৰথম ফুলপাহ তুমি মোক আনি দিলা, গতিকে দ্বিতীয় ফুলপাহ এতিয়া তুমি যাকেই দিয়া মোৰ ক'বলগীয়া নাই। কিন্তু প্ৰথমবাৰ কৈছে হে নাথ সামুদোহাৰ প্ৰথম আপদনী প্ৰাণনাথ জানি উঠি দেৱতুল্য পাৰিজাত সমাগত দেৱ অনুৰোধ কৰিছিল। কাৰণ প্ৰথম পত্নী লাগিব প্ৰয়োজন, লগে লগে দি দিছিল। কিন্তু নামানে শশীয়ে, সিফালৰ পৰা শশীয়ে নামানে, বোলে এতিয়া সত্যভামা ৰুক্মিণীক পাৰিজাত মোৰ বাৰীৰ পৰা দিয়া হব, নহব। নাৰদে যেতিয়াই কৈছে লগে লগে শশীৰ উত্তৰ, অভাগ্য কপাল ইন্দ্ৰাণী শশীক পাৰিজাত কথা কমানসী সত্যভামা পিঠি দেখা ধৰিল ঋষিৰাজ বুলগীয়া যবে অনেক পুণ্য কয় কহু অমৰাৱতীক অধিকাৰী হয়, তেওঁই পাৰিজাত পৰিধান কৰিতে পাবে। আমাৰ পাৰিজাত ইন্দ্ৰনীতে পাৰয় নাকি, নোৱাৰে কোনেও দিব। আমাৰ পাৰিজাত আমাৰ বাৰীত থাকিব, কোনে দিব? কিন্তু সত্যভামাই নামানে। ইবাৰ পাৰিজাত আমি কোন স্ত্ৰীক দিয়বো আমি জানোই নাহি, আমি তোহাৰ সংগ কদাপি চাৰকো নাহি। লগে লগে কৃষ্ণৰ লগত নহব, ই যোৱাবাৰ ৰুক্মিণীক দিছা এইবাৰ মোক দিবই লাগিব। আমাৰ যে জেদ থাকে মহিলাসকলৰ বেছিকৈ, গতিকে লাগিবই ফুল। লগত গ'লনে লাগি ফুল অনাৰ সময়ত সেইখন তয়া ময়া ৰং, গতিকে ৰংখন আপোনালোকে আজিও দেখিব নামঘৰ মজিয়াত। খুব সুন্দৰকৈ গুৰুজনাই আচলতে এই নাটসমূহৰ জৰিয়তে এই অনুভৱবোৰ আমাক কৰোৱাইছে। আমি বৰ্তমান সময়ত যিবোৰ চৰিত্ৰ কঢ়িয়াই ফুৰো, আমি আচলতে প্ৰত্যেকেই এখন নাটকত অভিনয় কৰি থকাৰ দৰে এটা এটা চৰিত্ৰ কঢ়িয়াই ফুৰো। গতিকে সেই চৰিত্ৰবোৰ গুৰুজনাই প্ৰতিখন নাটক তেনেকৈ লিখি থৈ গৈছে, যিবোৰ চৰিত্ৰ আজিৰ তাৰিখত আমাৰ সৈতে মিলি থাকে, বোলে আমাৰ সৈতে খাপ খাই থাকে। খাপ খাই থকাৰ বাবে আমি সেইখিনি যদি অনুভৱ কৰিব পাৰো, আৰু নাটকখন চাইও যদি এই ভাওনাখন কেৱল চালেই নহব, তাক পৰ্যবেক্ষণ কৰি যদি আপুনি অনুভৱ কৰিব পাৰিছে, সেইখিনিও আমাৰ বাবে আচলতে যথেষ্ট হয়। কম কম সেৱক সেৱিকাসকল আছে, গতিকে কম কম সেৱক সেৱিকাসকলৰ বাবে অকণমান সাধু এটা ক'ব বিচাৰিছো। মানে সাধু ক'লে তেওঁলোকে ভাল পায়, এতিয়া বৰ তত্ত্বগধুৰ কথা ক'লে শিশুসকলে সেৱক সেৱিকাসকলে অকণমান বোলে বেয়া পায়। গতিকে অকণমান সাধু এটা কৈছো দেই। সাধুটো এনেকুৱা যে এবাৰ এজন ৰজাজনৰ কেনেকুৱা হ'ল, ৰজাজনৰ সন্তান কোনো নাই, ৰজাজনৰ সন্তান নাই, কিন্তু ৰজাজনে কোনোবা এগৰাকীক দায়িত্বভাৰ দি থৈ যাব লাগিব। কাৰণ ৰজাজনটো এটা সময়ত মৃত্যু হব, মৃত্যু হলে দায়িত্বভাৰ কোনে চম্ভালিব? কোনেও চম্ভালিব লাগে, কোনোবা এজনক চম্ভালিব লাগিব। গতিকে এজন সন্তান লাগে, সেইবাবে ৰজাই খুব প্ৰাৰ্থনা কৰিছে, কিন্তু সন্তান পোৱা নাই। তাৰ পাছত ৰাজ্যত ঘোষণা কৰিছে এজন তান্ত্ৰিক আহিলে। তান্ত্ৰিক ৰজাই ভাবিছে এতিয়াতো ডাঙৰ কথা হৈ গ'ল যে বলি কোনে বলি দিব এতিয়া। লগে লগে কি কৰিলে, তেওঁলোকে এই ঘোষণাটো এৰি দিলে। ৰজাই ভাবিলে যে এতিয়াতো মই কাৰো কুকুৰ পৰা সন্তান কাঢ়ি আনিব নোৱাৰো বলি দিবৰ বাবে,
ৰজাই তেতিয়া কি কৰিলে এটা ঘোষণা দি দিলে গোটেই ৰাজ্যত যে যিয়ে সেই সন্তানটি মোক দিব বলি দিবৰ বাবে সেই ঘৰখনৰ গোটেই খৰচ ৰজাই বহন কৰিব। এই খবৰটো বিয়পি পৰাৰ লগে লগে কি কৰিলে গাঁওখনত এটা পৰিয়াল আছিল, তেওঁলোকৰ 9টা ল'ৰা ছোৱালী। তো 9টা ল'ৰা ছোৱালী আটাইতকৈ অকণমানিত সেই দ্বিতীয় শাৰীত বহি থকা গৰাকীৰ সমান, সেইগৰাকী সেৱকৰ সৈতে সমান। গতিকে তেওঁ ভাবিলে যে তেওঁকে বলি দিয়া যাওক। তেওঁ ভয় খাইছে যে বলি দিব এতিয়া। গোটেই গাঁওখন ঘূৰাইছে। প্ৰথমে পিতৃ মাতৃলৈ সন্তানটিয়ে চাইছে যে মা দেউতাই মোক ৰক্ষা কৰিব নেকি, নাই মাক দেউতাকে মোক ঘূৰাই দিছে। তাৰ পাছত অমহী বমহীলৈ চাইছে, অমহী বমহীয়ে মুখখন ঘূৰাই দিছে। তাৰপিছত ৰজালৈ চাইছে, ৰজাই বোলে উপায় নাই, তোমাক বলি দিবই লাগিব, কিন্তু তোমাক বলি দিয়াৰ আগত মই তোমাৰ মনৰ ইচ্ছা এটা পূৰণ কৰিম, এতিয়া কোৱা তোমাক কি লাগে। তাৰপিছত বলি দিবলৈ ওলোৱা সেই শিশুটিয়ে কি কৈছে জানেনে, মোক অকণমান সময় খেলিবলৈ মাত্ৰ সুযোগ দিয়ক, বোলে খেলা দুনিয়াতে। লগে লগে শিশুটিয়ে বালি ঘৰ সাজিবলৈ আৰম্ভ কৰিছে। বালি ঘৰ সাজিছে, প্ৰথমটো ঘৰ সাজিছে, ঘৰটো সাজি ভাঙি দিছে। দ্বিতীয়টো ঘৰ সাজিছে, দ্বিতীয়টো ঘৰ সাজিও ভাঙি দিছে। তৃতীয়টো ঘৰ সাজিছে, তৃতীয়টো ঘৰ সাজি ভাঙি দিছে। চতুৰ্থটো ঘৰ সাজিছে, কিন্তু সেই ঘৰটো ভঙা নাই। তাৰপিছত ঘৰটো ভঙা নাই, আকৌ হাঁহিছে। প্ৰথম 3টা ঘৰ সাজি যেতিয়া ভাঙি দিছে, তেতিয়া আকৌ কান্দিছে। ৰজাই ভাবিছে যে কিবা এটা খেলিমেলি আছে, যে 3টা ঘৰ ভাঙোতে তেওঁ কান্দিলে, এটা ঘৰ ভাঙোতে শেষৰ ঘৰটো ভাঙোতে কন্দা নাই, কিয় হাঁহিছে। আৰু ৰজাই মাতি আনি সুধিলে যে কি হ'ল কথাটো। তেতিয়া সেই সন্তানটিয়ে কৈছে, মই প্ৰথম ঘৰটো সাজিছিলো মোৰ পিতৃ মাতৃৰ নামত, যি পিতৃ মাতৃয়ে মোক লালন পালন কৰিলে, ডাঙৰ কৰিলে। সেই পিতৃ মাতৃয়ে কেইটামান টকাৰ কাৰণে আজি মোক ৰজাৰ ওচৰত বলি দিবলৈ আনিছে। গতিকে পিতৃ মাতৃৰ ওপৰত মই আশা নকৰি মই ঘৰটো ভাঙি দিলো। মই দ্বিতীয় ঘৰটো সাজিছিলো মোৰ পৰিয়াল অমহী বমহীৰ নামত। এই যে মোৰ সকলো আহিছে আজি, জেঠাই জেঠু পেহী মহা যে সকলো আহিছে, সকলোৱে মোক ৰক্ষা কৰিব বুলি ভাবিছিলো, কিন্তু মোৰ অমহী বমহীয়ে মোক ৰক্ষা নকৰিলে। গতিকে মই ঘৰটো ভাঙি দিলো। তৃতীয় ঘৰটো মই ভাঙিলো, মোৰ কপালখন নকৰিলে, মোৰ ভাগ্যখন নকৰিলে। যে আমাৰ ঘৰটো 9টা ল'ৰা ছোৱালী, কিন্তু 9টা ল'ৰা ছোৱালী থকাৰ পাছত মোকহে বলি দিবলৈ পঠিয়াব লাগেনে? মোৰ ভাগ্যখন ইমান বেয়া নে? গতিকে মই সেই ঘৰটো ভাঙি দিলো। কিন্তু চতুৰ্থ ঘৰটো মই নাভাঙিলো এইবাবে, চতুৰ্থ ঘৰটো সাজোতে মই ভগৱানৰ ছবিখন মনলৈ আনি ঘৰটো সাজিছিলো। ভগৱানৰ ছবিখন মনলৈ আনি ঘৰটো সাজোতে মই ভগৱানক কলো যে আজি তুমি এতিয়া বলি দিব প্ৰভু, মই যাবগৈ লাগিব, মই কি কৰো। তেতিয়া ভগৱানে অন্তৰত প্ৰৱেশ কৰি তেওঁক এটা কথাই কৈছে যে তুমি চিন্তা নকৰিবা, তোমাৰ মা দেউতাই তোমাক সংগ নিদিলে, তোমাৰ অমহী বমহীয়ে তোমাক সংগ নিদিলে, সমাজখনে সংগ নিদিলে, কিন্তু মই আছো। মই দুহাত মেলি ৰৈ আছো, তুমি পৰমাত্মাৰ সৈতে বিলীন হৈ যাব পাৰিবা। শুদ্ধ অন্তৰে তুমি মোক কামনা কৰিছা, আহা তুমি মোৰ বুকুলৈ আহা। লগে লগে শিশুটিয়ে হাঁহিছিল যে মানুহ নাপালে কি হ'ল, ঈশ্বৰক পাব। ৰজাক যেতিয়া সেই কথাষাৰ কৈ দিলে, ৰজা আচৰিত যে ইমান সৰুতে এটি সন্তানে সেই ঈশ্বৰক কামনা কৰিব পৰা হ'ল। গতিকে তেওঁতকৈ বেছি আৰু ৰাজ্যভাৰ চম্ভালিব পৰা কোনোবা আছে নেকি? নাই। গতিকে কি কৰিলে ৰজাই সেই দায়িত্ব সেই কণমানিটিক কি ঘোষণা কৰিলে যে যি পিতৃ মাতৃয়ে কেইটামান টকাৰ কাৰণে এই সন্তানক মোৰ হাতত গতাই দিছে, তেওঁলোকে কোনোদিন এই সন্তানটিক বিচাৰি আহিব নালাগে, কাৰণ আজিৰ পৰা তেওঁ মোৰ সন্তান। সেই ঈশ্বৰ প্ৰাপ্তিৰ আৰম্ভণিতা আমি যে প্ৰাৰ্থনা কৰি থাকো, আমি যে কৃষ্ণ বুলি কওঁ, সেই কৃষ্ণ বুলি কওঁতে আমাৰ মনত ঈশ্বৰৰ এখন ছবি আহিব লাগিব। কণমানি সেৱক সেৱিকাসকলক উদ্দেশ্যি এই কথাষাৰ কলো যে ঈশ্বৰ প্ৰাপ্তিৰ উদাহৰণটো তেনেকুৱা। আচলতে এই কথাখিনিকে কৈ মই সামৰিব লাগিব, কাৰণ মোৰ আচলতে আন এটি